ভোটগণনাক লৈ হাজো শিৱসাগৰ জিলা প্ৰশাসন কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে শিৱসাগৰত। শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই এখন সংবাদমেল দিয়ে এই সন্দৰ্ভত আৰু প্ৰতিটো সমষ্টিৰ ভোটগণনা কৰাৰ বাবে 14খন গণনা টেবুলৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ সমষ্টিৰ গণনা 20টা ৰাউণ্ডত হ'ব আৰু ডিমৌ সমষ্টিৰ গণনা হ'ব 17টা ৰাউণ্ডত। নাজিৰাৰ ভোটগণনা হ'ব 17টা ৰাউণ্ডত আৰু প্ৰায় 10ৰ পৰা 12 ঘণ্টাৰ ভিতৰত সমগ্ৰ গণনা প্ৰক্ৰিয়া শেষ হ'ব। সম্পূৰ্ণ ইতিমধ্যে সেই কথা সংবাদমেলত কোৱা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো 250ৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু 300 আৰক্ষী জোৱানকে ধৰি মুঠ প্ৰায় বিষয়া কৰ্মচাৰীক নিয়োজিত কৰা হ'ব। জিলা পৰিষদ সতীশ চন্দ্ৰ ঠাকুৰীয়া ছাৰ, যোন আমাৰ 95 ডিমৌ সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰো হয়, তেখেতে অৱগত কৰাইছে যে আজি এই সভাখন আমি মূলত আমাৰ আগন্তুক যোনটো কাউণ্টিং প্ৰক্ৰিয়া আছে, ভোট গণনা প্ৰক্ৰিয়া যোনটো আমাৰ ECI নিৰ্দেশনা মৰ্মে 4 মে তাৰিখে আমি কৰিব লগা আছে, সেইটো সন্দৰ্ভত আজি এই মিটিংখন আমি মাতিছোঁ। সো ইয়াতে বিশেষভাৱে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যোনটো ইছ্যু এণ্ড ৰিচিভ কাউণ্টাৰ চেণ্টাৰ আছিলে, যোনটো শিৱসাগৰ গভ বইজ HSN MB স্কুল, তাতে আমাৰ কাউণ্টিং চেণ্টাৰো ঠিক কৰা হৈছে। সো তাতে আমাৰ AC ৱাইজ সমষ্টি ভিত্তিক আমাৰ 95 ডিমৌ, 96 শিৱসাগৰ আৰু 97 নাজিৰাৰ বাবে EVM কাউণ্টিঙৰ বাবে ছেপাৰেট হলছ কাউণ্টিং হল হ'ব আৰু লগতে আমাৰ পোষ্টেল বেলটৰ কাউণ্টিঙৰ বাবেও আমাৰ AC ৱাইজ আপোনাৰ কাউণ্টিং হল হ'ব। সেই আমাৰ টোটেল তাৰমানে EVMৰ কাৰণে 3টা কাউণ্টিং হল আৰু পোষ্টেল বেলট কাউণ্টিঙৰ কাৰণে 3টা কাউণ্টিং হল। প্ৰত্যেকটো কাউণ্টিং হলত আপোনাৰ 14খনকৈ টেবুল থাকিব। মানে আপোনাৰ ডিমৌ সমষ্টিৰ বাবে EVM কাউণ্টিঙৰ কাৰণে 14খন টেবুল, আপোনাৰ শিৱসাগৰ সমষ্টিৰ কাৰণেও 14খন কাউণ্টিং টেবুল আৰু নাজিৰাৰ কাৰণেও 14খন কাউণ্টিং টেবুল। আৰু তাতে আপোনাৰ পলিং ষ্টেচন ৱাইজ চিৰিয়েলি ৰাউণ্ড ৱাইজ আমাৰ কণ্ট্ৰল ইউনিটবিলাক EVM কাউণ্টিঙৰ বাবে এটা এটাকৈ আপোনাৰ টেবুল ৱাইজ আনিব আৰু ৰাউণ্ড ৱাইজ আপোনাৰ আমাৰ ৰাউণ্ড ৱাইজ এবাৰ আৰু ছাৰসকলৰ যেতিয়া সন্তুষ্টি হৈ যাব, লগতে অবজাৰ্ভাৰ ছাৰে যেতিয়া ভেট কৰিব, আমাৰ ৰাউণ্ড ৱাইজ ৰিজাল্ট ডিক্লেৰেশ্যন হৈ থাকে। লগতে চাইমালটেনিয়াছলি আমাৰ পোষ্টেল বেলটৰ কাউণ্টিং হলতো আমাৰ কাউণ্টিং টেবুলৰ ব্যৱস্থা কৰা হৈছে। আমাৰ যোনটো পোষ্টেল বেলটৰ ভোটাৰৰ সংখ্যা আমি ইতিমধ্যে যিমান পাইছোঁ, সেইটো সংখ্যা চাই মেলি আমাৰ ডিমৌ সমষ্টিৰ বাবে পোষ্টেল বেলট ভোট গণনা ভোটগণনাক লৈ হাজো শিৱসাগৰ জিলা প্ৰশাসন কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে শিৱসাগৰত। শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই এখন সংবাদমেল দিয়ে এই সন্দৰ্ভত আৰু প্ৰতিটো সমষ্টিৰ ভোটগণনা কৰাৰ বাবে 14খন গণনা টেবুলৰ ব্যৱস্থা কৰা হৈছে। শিৱসাগৰ সমষ্টিৰ গণনা 20টা ৰাউণ্ডত হ'ব আৰু ডিমৌ সমষ্টিৰ গণনা হ'ব 17টা ৰাউণ্ডত। নাজিৰাৰ ভোটগণনা হ'ব 17টা ৰাউণ্ডত আৰু প্ৰায় 10ৰ পৰা 12 ঘণ্টাৰ ভিতৰত সমগ্ৰ গণনা প্ৰক্ৰিয়া শেষ হ'ব। সম্পূৰ্ণ ইতিমধ্যে সেই কথা সংবাদমেলত কোৱা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো 250ৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু 300 আৰক্ষী জোৱানকে ধৰি মুঠ প্ৰায় বিষয়া কৰ্মচাৰীক নিয়োজিত কৰা হ'ব। জিলা পৰিষদ সতীশ চন্দ্ৰ ঠাকুৰীয়া ছাৰ, যোন আমাৰ 95 ডিমৌ সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰো হয়, তেখেতে অৱগত কৰাইছে যে আজি এই সভাখন আমি মূলত আমাৰ আগন্তুক যোনটো কাউণ্টিং প্ৰক্ৰিয়া আছে, ভোট গণনা প্ৰক্ৰিয়া যোনটো আমাৰ ECI নিৰ্দেশনা মৰ্মে 4 মে তাৰিখে আমি কৰিব লগা আছে, সেইটো সন্দৰ্ভত আজি এই মিটিংখন আমি মাতিছোঁ। সো ইয়াতে বিশেষভাৱে আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যোনটো ইছ্যু এণ্ড ৰিচিভ কাউণ্টাৰ চেণ্টাৰ আছিলে, যোনটো শিৱসাগৰ গভ বইজ HSN MB স্কুল, তাতে আমাৰ কাউণ্টিং চেণ্টাৰো ঠিক কৰা হৈছে। সো তাতে আমাৰ AC ৱাইজ সমষ্টি ভিত্তিক আমাৰ 95 ডিমৌ, 96 শিৱসাগৰ আৰু 97 নাজিৰাৰ বাবে EVM কাউণ্টিঙৰ বাবে ছেপাৰেট হলছ কাউণ্টিং হল হ'ব আৰু লগতে আমাৰ পোষ্টেল বেলটৰ কাউণ্টিঙৰ বাবেও আমাৰ AC ৱাইজ আপোনাৰ কাউণ্টিং হল হ'ব। সেই আমাৰ টোটেল তাৰমানে EVMৰ কাৰণে 3টা কাউণ্টিং হল আৰু পোষ্টেল বেলট কাউণ্টিঙৰ কাৰণে 3টা কাউণ্টিং হল। প্ৰত্যেকটো কাউণ্টিং হলত আপোনাৰ 14খনকৈ টেবুল থাকিব। মানে আপোনাৰ ডিমৌ সমষ্টিৰ বাবে EVM কাউণ্টিঙৰ কাৰণে 14খন টেবুল, আপোনাৰ শিৱসাগৰ সমষ্টিৰ কাৰণেও 14খন কাউণ্টিং টেবুল আৰু নাজিৰাৰ কাৰণেও 14খন কাউণ্টিং টেবুল। আৰু তাতে আপোনাৰ পলিং ষ্টেচন ৱাইজ চিৰিয়েলি ৰাউণ্ড ৱাইজ আমাৰ কণ্ট্ৰল ইউনিটবিলাক EVM কাউণ্টিঙৰ বাবে এটা এটাকৈ আপোনাৰ টেবুল ৱাইজ আনিব আৰু ৰাউণ্ড ৱাইজ আপোনাৰ
আমাৰ ৰাউণ্ড ৱাইজ এবাৰ আৰু ছাৰসকলৰ যেতিয়া সন্তুষ্টি হৈ যাব লগতে অবজাৰ্ভাৰ ছাৰে যেতিয়া ভেট কৰিব আমাৰ ৰাউণ্ড ৱাইজ ৰিজাল্ট ডিক্লেৰেশ্যন হৈ থাকে লগতে সাইমালটেনিয়াছলি আমাৰ পোষ্টেল বেলটৰ কাউণ্টিং হলতো আমাৰ কাউণ্টিং টেবুলৰ ব্যৱস্থা কৰা হৈছে আমাৰ যোনটো পোষ্টেল বেলটৰ ভোটাৰৰ সংখ্যা আমি ইতিমধ্যে যিমান পাইছো সেইটো সংখ্যা চাই মেলি আমাৰ ডিমৌ সমষ্টিৰ বাবে পোষ্টেল বেলট ভোট গণনা